বঙাইগাঁৱৰ ডাউকিচাৰত গৰু চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ। গৰু চোৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। বঙাইগাঁও জিলাৰ ডাউকিচাৰত বিগত ভালে কিছুদিন ধৰি চলি আহিছে গৰু চোৰৰ উপদ্ৰৱ। উক্ত অঞ্চলত একাংশ গৰু চোৰে ৰাইজৰ নিদ্ৰা কাঢ়িছে। সংবাদ মাধ্যমৰ যোগেদি বঙাইগাঁও প্ৰশাসনৰ ওচৰত আহ্বান অতি সোনকালে এই গৰু চোৰসকলক কৰায়ত্ব কৰি ৰাইজক সকাহ প্ৰদানৰ আহ্বান। বিগত এটা বছৰে অঞ্চলটোত প্ৰায় প্ৰতিদিনে ৰাইজৰ গোহালিৰ পৰা চোৰে চোৰ কৰি নিছে গৰু। গৰু চোৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে থানাত কেইবাবাৰো এজাহাৰ দাখিল কৰিছে যদিও কোনো সুফল লাভ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। ইতিমধ্যে এই অঞ্চলৰ দুজন গৰু চোৰে বঙাইগাঁও জিলাৰ এটা অঞ্চলত গৰু চুৰি কৰিব গৈ অভয়পুৰী থানাৰ আলহী হোৱা বুলি ৰাইজে জানিব দিয়ে। ৰাইজৰ অভিযোগ যে এই ডাউকিচাৰ অঞ্চলত আৰু গৰু চোৰ আছে। এই গৰু চোৰসকলক কৰায়ত্ব কৰি ৰাইজক সকাহ দিয়াৰ আহ্বান স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে বুধবাৰ আবেলি গৰু চোৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ডাউকিচাৰ গাঁও গৰু চোৰৰ পৰা মুক্ত হওক, উপযুক্ত শাস্তি দিয়ক, বাকী থকা কালপিতসকলক শীঘ্ৰে কৰায়ত্ব কৰক। ইয়াত আমি জনামতে ডাউকিচাৰ এইটো ৮ নম্বৰ বুলি কয়। ইয়াত ইতিমধ্যে গৰু চোৰৰ যিটো উপদ্ৰৱ আজি বহুদিনৰ পৰাই ৰিচেণ্টলি আমি শুনিছোঁ যে ২-১ মাহৰ ভিতৰত বা এই ১৫ দিন ২০ দিনৰ ভিতৰত ভালেকেইটা গৰু ইয়াত চুৰ হৈছে। এই সূত্ৰে ৰাইজে এটা দাবী জনাইছে যে ইতিমধ্যে আমি জানিছোঁ কাকৈজানা অঞ্চলত শালমাৰা থানা অন্তৰ্গত দুটা চোৰ এই গাঁৱৰে চোৰ। মিয়াৰ আলী পিতা আব্দুল কালাম আৰু এজন অহৰুদ্দিন, তেওঁৰ দেউতাৰ নাম মকৰম, ইতিমধ্যে ধৰা পৰিছে। আমি জনামতে তেওঁলোকে পুলিচৰ আগতো স্বীকাৰ কৰা বুলি আমি শুনিছোঁ। এই গাঁৱত আৰু তেওঁলোকৰ ভালেকেইজন আৰু চোৰ আছে, এটা গেং আছে। গতিকে এই সম্পূৰ্ণ চোৰবিলাকক তেওঁলোকে যাতে কৰায়ত্ব কৰি এটা উচিত শাস্তি দিয়ে, এইটো ৰাইজৰ দাবী। আৰু তেওঁলোকে যাতে কোনোমতে ৰেহাই নাপায়। আৰু আগতে যিবিলাক গৰু চুৰ হৈছে তেওঁলোকে কিছুমান আমাৰ এজাহাৰ দিয়াও আছে। তেওঁলোকে এই এজাহাৰ ভিত্তিত তেওঁলোকে উচিত তদন্ত কৰি যাতে বিহিত ব্যৱস্থা কৰে, ৰাইজে এইটো দাবী জনাইছোঁ। আমিও ভাবিছোঁ যে ইয়াত এই ডাউকিচাৰ অঞ্চলত বা ডাউকিচাৰ গাঁৱত ইয়াতে গৰু চোৰ মুক্ত হওক। ইয়াত আমি জনামতে কিছুমান অবৈধ কাম, ড্ৰাগছ আদি বিক্ৰী হোৱা আমি শুনিছোঁ। গতিকে এইবিলাকৰ যাতে মুক্ত হয়, এই সুযোগতে আমাৰ প্ৰশাসনীয় যিবিলাক পুলিচ বিষয়া বা আমাৰ SP মহোদয়ে এটা গুৰুত্ব সহকাৰে দায়িত্ব লৈ যাতে এইবিলাক নিৰ্মূল কৰে, তাৰ প্ৰতি আমি সমূহ ডাউকিচাৰবাসী ৰাইজে এটা আবেদন জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে অতি সোনকালে তেওঁলোকে চোৰসমূহক কৰায়ত্ব কৰি তেওঁলোকে উপযুক্ত শাস্তি দিয়ে। ইয়াত আমাৰ গাঁৱৰ মানুহ যদি সহায় বিচাৰে, গাঁৱৰ ৰাইজে নিশ্চয় সহায় কৰিব চোৰবিলাক ধৰাৰ কাৰণে। গতিকে আমিও সহযোগ কৰিম বুলি ভাবিছোঁ। গতিকে আমি নিৰ্মূল হোৱাটো বিচাৰিছোঁ, চোৰবিলাক ধৰা পৰক, যাতে আমাৰ গাঁৱৰ পৰাই চোৰ মুক্ত হয়, গৰু চোৰ যাতে আমি সকলো যাতে ৰেহাই পায়, এইখিনি আবেদন জনাইছোঁ।